নমস্কাৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। ব্ৰেকিং নিউজ। অধিক দাম দি কৃষকৰ পৰা ধান ক্ৰয় কৰিব চৰকাৰে। হয়, ২৫৫০ টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে ঘোষণা কৰিছে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ এই ডাঙৰ পদক্ষেপ। প্ৰতি কুইণ্টেল সৰিয়হ ৬,৪৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে। হয়, কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। হয়, ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে আহি গৈছে ভাল খবৰ। ৬,৪৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে ধান। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে লৈছে এই ডাঙৰ পদক্ষেপ, যাতে ৰাজ্যৰ লাখ লাখ কৃষকসকল এই পদক্ষেপৰ দ্বাৰা উপকৃত হ'ব পাৰে। হয়, ভিডিঅ'টো ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।